বহুকেইজন ছাবস্ক্ৰাইবাৰে কুৱেশ্যন এটা সুধি আছিলে যে অমৃত বৃক্ষ আন্দোলনৰ কাৰণে যেতিয়া আমি লগ ইন কৰিবলৈ গৈছিলোঁ, যেতিয়া আমাক OTPৰ প্ৰয়োজন হৈছিল, কিন্তু সেই OTPটো আমাৰ মোবাইলত নাহে। গতিকে ইয়াৰে চলিউশ্যনৰ ওপৰত এটা ভিডিঅ' লাগে। গতিকে ভিডিঅ'টি শেষলৈকে চাই থকা, গোটেইখিনি তোমালোকৰ প্ৰব্লেম আজিৰ এই ভিডিঅ'টিত ছল্ভ কৰা হ'ব। গতিকে মোবাইলত OTP নহাৰ বহুকেইটা কাৰণ হ'ব পাৰে। প্ৰথমটো কাৰণ হ'ব পাৰে যে আপোনালোকৰ মোবাইলত যদিহে আপোনালোকে এয়াৰটেল চিম ইউজ কৰে, আপোনালোকে যদিহে বহু দিন অৰ্থাৎ 1 মাহ 2 মাহ যদি আপোনালোকে ৰিচাৰ্জ ভৰোৱা নাই, তেতিয়াহ'লেও আপোনালোকৰ মোবাইলত OTP নাহিব পাৰে। এতিয়া প্ৰথমতে আপুনি আপোনাৰ মোবাইলত ৰিচাৰ্জ আছে নে নাই চাই ল'ব, যদিহে নাই 1 মাহৰ ৰিচাৰ্জ ভৰাই ল'ব। তাৰপিছত নেটৱৰ্ক ইছ্যু, নেটৱৰ্ক কম থাকিব পাৰে। আপোনালোকৰ যিটো ঠাইৰ পৰা আপোনালোকে লগ ইন কৰিব বিচাৰে সেই ঠাইখিনিত হয়তো নেটৱৰ্কৰ প্ৰব্লেম হ'ব পাৰে। নেটৱৰ্ক ভালদৰে পোৱা ঠাইত গৈ আপোনালোকে লগ ইন কৰিবলৈ চেষ্টা কৰিব। তাৰপিছত বহুদৰে মোবাইলৰ ষ্ট'ৰেজ ফুল থাকে বা যিবিলাক অল্ড SMS আছে, আগৰ যিবিলাক মেছেজ আছে, সেইবিলাক আপোনালোকে ডিলিট কৰি ল'ব। ঠিক আছে, ফুল হৈ থাকিলেও কেতিয়াবা মেছেজটো নাহে। তাৰপিছত আপোনালোকে যদি অমৃত বৃক্ষ আন্দোলনৰ এপটো প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰাৰ পিছত লগ ইন কৰিব পৰা নাই, তেতিয়াহ'লে আপোনালোকে ক্ৰম ব্ৰাউজাৰত যাব আৰু তাত চাৰ্চ কৰিব অমৃত বৃক্ষ আন্দোলন বুলি। চাৰ্চ কৰি প্ৰথম যিটো ৱেবছাইট পাব aba.assam.gov.in, ইয়াতে ক্লিক কৰি দিয়াৰ পিছত ইয়াৰ অফিচিয়েল ৱেবছাইটটো অ'পেন হৈ যাব। ইয়াতে 3 ডটছত ক্লিক কৰি দিব। এই 3 ডটছত ক্লিক কৰাৰ পিছত ইয়াতে লগ ইন বুলি দেখা হ'ব। ইয়াতে লগ ইনত আপোনালোকে ক্লিক কৰি দিব। লগ ইনত ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে লগ ইন কৰিবলৈ চেষ্টা কৰিব। যদি ইয়াতেও আপোনালোকৰ OTP প্ৰব্লেম দেখুৱাই থাকে বা আৰু এটা কুৱেশ্যন আছিলে যে আমাৰ এটা মোবাইল নাম্বাৰ আমি দুজনে ৰেজিষ্ট্ৰেশ্যন কৰিছিলোঁ, কিন্তু এতিয়া এজনৰহে ৰেজিষ্ট্ৰেশ্যন হৈছে, আন এজনে কৰিব পৰা নাই। তেতিয়াহ'লে আপোনালোকে এই ওপৰত যি দিয়া হেল্পলাইন নাম্বাৰ দুটা আছে 180034535588, এইটো নম্বৰত আপোনালোকে কল কৰি সুধিব পাৰিব। লগতে itsupport@amtr1.in আপোনালোকে মেছেজ কৰিও আপোনালোকৰ প্ৰব্লেমসমূহৰ বিষয়ে সুধিব পাৰিব। তেওঁলোকে আপোনালোক অসমীয়াতে আপোনালোকৰ প্ৰব্লেমটো ছল্ভ কৰি দিবলৈ চেষ্টা কৰিব। পাৰিলে আপোনালোকে কল কৰিব, কল কৰি আপোনালোকে সুধিব পাৰিব। আৰু এইখিনি কৰাৰ পিছত আপোনালোকৰ নিশ্চয় প্ৰব্লেমসমূহ ছল্ভ হ'ব। যদিহে ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে বা উপকৃত হৈছে বুলি ভাবে, ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।